সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাৰ পিছতেই আছুৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আছুৰ জাতীয়তাবাদক ভেজাল জাতীয়তাবাদ আখ্যা অখিল গগৈৰ। জাতীয়তাবাদৰ বিপৰীতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মাই কৰিছে হিন্দুত্ববাদ। আজি শংকৰ বৰুৱা কেলে গৈছে জানেনে বিজেপিলৈ? কাৰণ সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু যিমানবিলাক এই আছুৰ এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটোত পুৰা জাতীয়তাবাদৰ নামত এওঁলোকে ইমান দিন ধৰি সাম্প্ৰদায়িকতাবাদ আৰু হিন্দুত্ববাদৰ প্ৰতি সদায় ছফ্ট হৈ আহিছে। এই হিমন্ত বিশ্ব শৰ্মাই যে এই বিদেশী খেদিম, মিয়াক কষ্ট দিম, বিদেশী নেখেদে মিয়াক কষ্ট দিব, এই মিয়াক কষ্ট দিয়া থিয়ৰিটোত হিমন্ত বিশ্ব শৰ্মাহঁতৰ লগত এওঁলোকো। সেইকাৰণে মই কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদ এটা ভেজাল জাতীয়তাবাদ হৈছে। দীৰ্ঘ সময়ৰ বাবে আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্বভাৰ গ্ৰহণ কৰি অহা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক প্ৰত্যক্ষভাৱে আক্ৰমণ অখিল গগৈ। আছুত অৱসৰ নাই সমুজ্জ্বল ভট্টাচাৰ্য। সভাপতি উৎপল শৰ্মায়ো নলয় অৱসৰ। আমাৰ সমুজ্জ্বলদাৰটো ৰিটায়াৰমেণ্ট নায়েই, আৰু সমুজ্জ্বলদাৰটোতো ৰিটায়াৰমেণ্ট নাই। বাকী এওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট কৰিব, উৎপলৰ ৰিটায়াৰমেণ্ট নল'বগৈ পাৰিব যেনে লাগি আছে মোৰ কথা বাৰ্তাখিনি শুনি। এওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট কৰিব, এওঁলোকেও বিজেপিতে যাব। শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদান কৰাৰ পিছত শেহতীয়াকৈ দলত যোগদান কৰাসকলে টিকট নাপায় বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। অখিল গগৈৰ মতে সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মাক ভাল লগাবলৈকে শংকৰক টিকট নিদিওঁ বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কি সমুজ্জ্বলদা আৰু হেৰিয়াৰ লগত কাজিয়া কৰি শংকৰ সংগঠনৰ পৰা ওলাবলগীয়া হৈছে। গতিকে এতিয়া মেইন সংগঠনটোৱে যেতিয়া ফিটিং আছে, আকৌ ইয়াক লৈ ল'লে এনেই ঝেমেলা লাগিব। সেইকাৰণে লৈছেও আৰু একেলগতে কৈছে যে এইবাৰ আমি হেৰি নিদিওঁ, কেণ্ডিডেট নিদিওঁ। এইটো কাৰ কাৰণে ক'লে? এইটো উৎপল শৰ্মা আৰু সমুজ্জ্বলদাৰ মনটো ভাল লগাবৰ কাৰণে ক'লে। ব্যুৰ' ৰিপৰ্ট DY365। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাৰ পিছতেই আছুৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আছুৰ জাতীয়তাবাদক ভেজাল জাতীয়তাবাদ আখ্যা অখিল গগৈৰ। জাতীয়তাবাদৰ বিপৰীতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মাই কৰিছে হিন্দুত্ববাদ। আজি শংকৰ বৰুৱা কেলে গৈছে জানেনে বিজেপিলৈ? কাৰণ সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু যিমানবিলাক এই আছুৰ এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটোত পুৰা জাতীয়তাবাদৰ নামত এওঁলোকে ইমান দিন ধৰি সাম্প্ৰদায়িকতাবাদ আৰু হিন্দুত্ববাদৰ প্ৰতি সদায় ছফ্ট হৈ আহিছে। এই হিমন্ত বিশ্ব শৰ্মাই যে এই বিদেশী খেদিম, মিয়াক কষ্ট দিম, বিদেশী নেখেদে মিয়াক কষ্ট দিব, এই মিয়াক কষ্ট দিয়া থিয়ৰিটোত হিমন্ত বিশ্ব শৰ্মাহঁতৰ লগত এওঁলোকো। সেইকাৰণে মই কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদ এটা ভেজাল জাতীয়তাবাদ হৈছে। দীৰ্ঘ সময়ৰ বাবে আছুৰ মুখ্য উপদেষ্টাৰ দায়িত্বভাৰ গ্ৰহণ কৰি অহা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক প্ৰত্যক্ষভাৱে আক্ৰমণ অখিল গগৈ। আছুত অৱসৰ নাই সমুজ্জ্বল ভট্টাচাৰ্য। সভাপতি উৎপল শৰ্মায়ো নলয় অৱসৰ। আমাৰ সমুজ্জ্বলদাৰটো ৰিটায়াৰমেণ্ট নায়েই, আৰু সমুজ্জ্বলদাৰটোতো ৰিটায়াৰমেণ্ট নাই। বাকী এওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট কৰিব, উৎপলৰ ৰিটায়াৰমেণ্ট নল'বগৈ পাৰিব যেনে লাগি আছে মোৰ কথা বাৰ্তাখিনি শুনি। এওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট কৰিব, এওঁলোকেও বিজেপিতে যাব। শংকৰজ্যোতি বৰুৱাৰ বিজেপিত যোগদান কৰাৰ পিছত শেহতীয়াকৈ দলত যোগদান কৰাসকলে টিকট নাপায় বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। অখিল গগৈৰ মতে সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মাক ভাল লগাবলৈকে শংকৰক টিকট নিদিওঁ বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কি সমুজ্জ্বলদা আৰু হেৰিয়াৰ লগত কাজিয়া কৰি শংকৰ সংগঠনৰ পৰা ওলাবলগীয়া হৈছে। গতিকে এতিয়া মেইন সংগঠনটোৱে যেতিয়া ফিটিং আছে, আকৌ ইয়াক লৈ ল'লে এনেই ঝেমেলা লাগিব। সেইকাৰণে লৈছেও আৰু একেলগতে কৈছে যে এইবাৰ আমি হেৰি নিদিওঁ, কেণ্ডিডেট নিদিওঁ। এইটো কাৰ কাৰণে ক'লে? এইটো উৎপল শৰ্মা আৰু সমুজ্জ্বলদাৰ মনটো ভাল লগাবৰ কাৰণে ক'লে। ব্যুৰ' ৰিপৰ্ট DY365।